সকলো সাংবাদিক বন্ধুসকলক মই আদৰিছোঁ আজিৰ প্ৰেছ মিটত আৰু অলপ দেৰি হোৱাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু অন্য এটা প্ৰগ্ৰামৰ কাৰণে অকণমান দেৰি হৈ গ'ল। এতিয়া আজি মই প্ৰেছ মিট কৰাৰ মূল কাৰণটো হ'ল যে আজি মই মোৰ ৰাজ্যসভা মানে যিটো পদ তাৰ পৰা মই ৰিজাইন দিছোঁ। অহাকালি মই বিজেপিত যিহেতু যোগদান দিওঁ এই কথাটোকে অৱগত কৰিবলৈ মই প্ৰেছ মিটটো আহ্বান কৰিছোঁ। কাৰণ বহুতে সদায় প্ৰশ্ন কৰি আছিলে যে আপুনি ৰাজ্যসভাত BPF দলৰ MP হৈ আছে আৰু আপুনি এতিয়া BPF দলৰ পৰা যেহেতু ৰিজিগনেশ্যন দিছে তো MP হিচাপে আপুনি ৰিজাইন দিব না নিদিব বা MP টো কি হ'ব তেনেকুৱা ধৰণৰ। তো সেইটো কাৰণে অহাকালি যেহেতু মই বিজেপিত জইন কৰিম গতিকে মই ভাবোঁ যে বিজেপিত জইন কৰাৰ আগতে BPF দলৰ নামতে মই যেহেতু ৰাজ্যসভাত আছোঁ তে মানুহ এটা দুইটা পাৰ্টিটো থাকিব নোৱাৰে। কাৰণ মোৰ BPFৰ টিকেটত ৰাজ্যসভাৰ MP হোৱাটো মই সলনি কৰিব নোৱাৰোঁ। BPF MP হিচাপে থাকি যায়। গতিকে কালিৰ পৰা যিহেতু মই বিজেপি হিচাপে কাম কৰিম, কালিৰ পৰা মই বিজেপি হিচাপে পৰিচয় দিম আৰু মোৰ পাৰ্টি বিজেপি হ'ব। সেইটোৰ কাৰণে মই আজি আমাৰ ৰাজ্যসভাৰ চেয়াৰমেন আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি শ্ৰী ভেংকায়া নাইডু ডাঙৰীয়াক মই মোৰ ৰিজিগনেশ্যনটো মই ছাবমিট কৰিছোঁ। এজ পাৰ আমাৰ ভাৰত সংবিধানৰ আৰ্টিকেল 101ৰ ক্ল'জ 3B আৰু আমাৰ যি ৰুল এণ্ড প্ৰচিডিউৰ আছে যেটো কণ্ডাক্ট অফ বিজনেছ ইন কাউন্সিল অফ ষ্টেটছ মানে ৰাজ্যসভাত ইয়াৰে 213 ৰুল মতে মই আগতে কৈছিলোঁ মই বিচাৰোঁ যে মোৰ পষ্টটো লৈ পেলাই কোনো বিবাদ হৈ নাথাকক, মই পাৰ্টিৰ জইনিঙৰ ক্ষেত্ৰত কোনো প্ৰব্লেম হ'ব নালাগে আৰু এই ইছ্যুটো লৈ পেলাই আমাৰ অসমৰ ৰাজ্যসভাৰ এই চিটটো হেং হৈ নাথাকে মানে কৰ্ডত কেছ হৈ পালে সেইটো কাৰণে গোটেই চাই চিটি পালে মই ৰিজিগনেশ্যনটো দিম আৰু হিচাপে গোটেই বস্তু চাই চিটি মই আজি এজ পাৰ ভাৰত সংবিধানৰ পিপল ৰিপ্ৰেজেণ্টেটিভ মানে এক্টৰ ক্ষেত্ৰত যিখিনি নিয়ম নীতি দিয়া হৈছে সেই নিয়ম নীতি মৰ্মে মই আজি ৰিজিগনেশ্যন দিলোঁ। গতিকে আজিৰ পৰা আৰু মই MP হিচাপে নাই, আজিৰ পৰা মই MP নহয় আৰু BPFৰ পৰা BPF দল আৰু BPFৰ ৰাজ্যসভাৰ MP হিচাপে আজিৰ পৰা আৰু মই নাই। অহাকালিৰ পৰা মই যি দলত যোগদান কৰোঁ এই দলৰ হৈয়ে মই কাম কৰি যাম। গতিকে সেইখিনি আৰু এই ক্ষেত্ৰত কিবা যদি আছে ইয়াৰ লগত বাকী কথা সিদিনা কৈছোঁ কিছু BPFৰ প্ৰাইমাৰী মেম্বাৰশ্বিপৰ পৰা ৰিজাইন দি দিওঁ আৰু এতিয়া এইটো মানে সেইদিনা মই যিহেতু মইতো সেইদিনা কিবাটো দিলোঁৱে মানে আপোনাৰ এতিয়া প্ৰাইমাৰী মেম্বাৰশ্বিপটো পঠাই দিলোঁ সেইটো হৈ যাব। কিন্তু সেইটো মই যিহেতু দিল্লীত মানে দিয়া আৰু আমাৰ ৰাজ্যসভাৰ চেয়াৰমেনক দিয়া এইটো আপোনালোকক মই অৱগত কৰিছোঁ। অহাকালি আপুনি বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিব অৰ্থাৎ কি আৰু যিহেতু বড়োভূমিৰ এগৰাকী নেতাই হ'ব আপুনি আপোনাৰ সদস্য নাই ইয়াৰ ফলত বিজেপি আৰু BPFৰ যিটো মিত্ৰতাক লৈ বিভিন্ন পৰ্যায়লৈ আলোচনা গুচি গৈছিল বা মিত্ৰতা শেষ হোৱাৰ পথত এতিয়া নতুনকৈ যিহেতু আপুনি বড়োভূমিৰ এগৰাকী নেতা হ'ব গতিকে আপোনাৰ নিশ্চিতভাৱে পৰামৰ্শ থাকিব আগন্তুক নিৰ্বাচনত BPF আৰু বিজেপিৰ যদি মিত্ৰতা সন্দৰ্ভত আপোনাৰ পৰামৰ্শ বিচাৰে আপোনাৰ পৰামৰ্শ নহয় ছাৰ তেতিয়াতো মই এতিয়ালৈকে নতুন সময়ত মোৰ নতুন জীৱনত নতুন ৰাজনীতিত কি হয় কি নহয় মই আজি ক'ব নোৱাৰোঁ। মই কালিৰ পৰাহে মানে বিজেপিত গৈ ফালে বিজেপি দলৰ বিষয় বা বিজেপি দলৰ কথাবিলাক মই কালিৰ পৰাহে জানিম গম পাম ইয়াৰ পিছত কি পৰিস্থিতি আহে। ইয়াৰ প্ৰেজেণ্টত সেইটোলৈ কোনো আৰু ইছ্যু নাই যে BPF আৰু বিজেপি 2016 চনৰ আপোনাৰ বিধানসভাৰ এছেম্বলিত এলায়েন্স আছিল আৰু সেই এলায়েন্সটো আহি আজি শেষ পৰ্যায় পাইছেগৈ।
এতিয়া বিজেপিয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে নেক্সটত এলায়েন্সটো নাথাকিব আৰু সেইটো বৰ্তমানত যিটো 2016 চনৰ বিধানসভাত যেটো আছিলে হেতু পাহাল থাকিব আৰু হেতু কাৰণে তিনিজন মন্ত্ৰী বিপিএফ দলৰ আজিলৈকেও আছে আৰু হেতু তেনেকৈ থাকি যাব বিজেপি দলৰ পৰা হেতু এটা মানে ডাইৰেক্ট স্পষ্টীকৰণ দিয়া হৈছে তো বিটিসি ইলেকশনত বিজেপি আৰু বিপিএফৰ কোনো এলায়েন্স নাই আৰু আহি থকা দিনটোত এইটো গভৰ্ণমেণ্টৰ বাদে চৰকাৰ একেলগে কৰাৰ বাদে বিপিএফ আৰু বিজেপি দলৰ মানে তেনেকুৱা ধৰণৰ কোনো এলায়েন্স মানে নহয় বুলি এতিয়া কৈছে গতিকে আহি থকা দিনটো তেনেকুৱা পৰামৰ্শত নচলে ৰাজনীতিটো সময়ে সময়ে যিবিলাক পৰিৱেশ পৰিস্থিতি উৎপন্ন হয় আৰু ৰাজনীতিক দল হিচাপে সেই সময়ত নিজৰ লাভালাভৰ কাৰণে সিদ্ধান্ত ল'বলগীয়া হয় তো এইটো সময়হে ডিসাইড কৰিব কোন ৰাজনীতিক দলৰ কাৰ লগত মানে এলায়েন্সটো কৰে ইতিমধ্যে ৰাজ্যিক বিজেপি নেতৃত্বই যি প্ৰস্তাৱ দিছে আমাৰ হাতত যি তথ্য আছে মানে যেহেতু আপুনি কাইলৈৰ পৰা বিজেপিতে নহয় সব মই কি কৈ আছো সেইকাৰণে বিজেপি দলৰ গোটেই কথাবিলাক মই অহাকালি জইন কৰাৰ পিছতহে গম পাম নতুন ঘৰত মই সোমোৱাই নাই ক'ত কি আছে কি নাই কাৰ লগত কি কথা আছিলে সেইটো কি কথা পাতি আছে কিন্তু কথাটো হ'ল কি আজিৰ দিনটোত মই ভাবো সেইটো এটা অপ্ৰাসংগিক মানে বিপিএফ আৰু প্ৰসংগিক নিৰ্বাচন চলি আছে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত মই ভাবো দুইটা পক্ষই ভৱিষ্যতৰ যে আৰু মানে কম দিনৰ ভিতৰত এটা বন্ধুত্ব হৈ পালিতে চলি যাব পাৰিব মই এটো আশা নকৰো আকৌ যে তেনেকুৱা সিচুৱেচন কিন্তু আপুনি কৈছে যে এতিয়ালৈকে বিজেপি জইন কৰা নাই কিন্তু এটা কথা ওলাইছে আপুনি শেহতীয়াভাৱে বিটিআৰৰ যি বিজেপি কেন্দ্ৰীয় বিলাকৰ লগত বিশেষ বৈঠকতো বহাবলৈ এটা খবৰ ওলাইছে নহয় ইয়াতো মই বিপিএফৰ ৰিজন দিয়াৰ পিছত মই সব কাম কৰিব পাৰো ৰিজাল্টটো দিয়া নাছিল কোনটো ইটো দিয়া নাই বিপিএফ ইটো আপুনি বিপিএফ দিয়া নাই কিন্তু অলপতে নহয় মই কৈছো মই বিপিএফৰ বিষয় ভাব এৰি দিলো ইয়াৰ পিছত কোনবা মোৰ তাত আহে যোৱা তাতো কোনো অপৰাধ নাই কাৰোবাৰ লগত লগ হৈ কথা পাতাতে একো অপৰাধ নাই গতিকে সেই হিচাপে মই ঘূৰিছো ফুৰিছো যাকে লগ পাইছো কথা পাতিছো ইভেন বিপিএফৰ কেণ্ডিডেটো মোৰ লগত বহিছে সেইটো কথা একেলগে গতিকে তাতনো ক'বলগীয়া কি শত্ৰুটো নাই নহয় ৰাজনীতিতহে আমি আজি নীতিগতভাৱে যিহেতু জনগণৰ কাম কৰিবৰ কাৰণে ৰাজনীতি কৰিছো আৰু জনগণৰ যদি কাম কৰিব লাগে তেতিয়াহ'লে জনগণৰ কাৰণে কিছুমান ভাল পৰিকল্পনা লৈ পেলাই আমি কাম কৰি যাব লাগিব আৰু সেই হিচাপে আজি এই ইলেকশ্যনত বিটিচিৰ নিৰ্বাচনত এটা ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে এই ষ্ট্ৰেটেজিত ইলেকশ্যন কেনেকৈ হাৰিব পাৰে কেনেকৈ জিকিব পাৰে হাৰাব পাৰে জিকিব পাৰে এইবিলাকতো প্ৰত্যেকটা দলবিলাকত চলি থাকিব কিন্তু ব্যক্তি ৰিলেশ্যনটো তাতো একো বাধা নাই একেলগে চাহ দোকানত চাহ খাব পাৰে কাৰোবাৰ ঘৰত সোমাব পাৰে যদি বাধা নাই যদি কাৰোবাৰ অসুবিধা তেতিয়া ক'ব যে মোৰ ঘৰত এতিয়া এইকেইদিন আহিব নালাগে মোক ভুল বুজিব গতিকে ইলেকশ্যনৰ পিছত আহিবা তেনেকুৱা ধৰণৰ ব্যক্তি সেই সম্পৰ্কটো চলি থাকিব আপোনালোকৰ যেনেকৈ চলে আপোনালোকেতো যি চেনেল এৰি আহিছে এই চেনেলৰ মানুহৰ লগতো কোন বহি আছে চবে একে আপত্তিটো নাই একেলগে খাই আছে একেলগে পলিটিক্সত তেনেকুৱা নাই বহুত আহিব লাহে লাহে চবে আহিব হাজাৰ আহিব হাজাৰ আহিব কাৰণ চাওক আজিৰ তাৰিখতো আপোনাৰ বিপিএফে আছিলে চব তো বিপিএফৰ পৰা এতিয়া আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া এই কেইদিন গ'ল তাতেতো হাজাৰ মানুহটো এই মিটিঙত আহিছে এই মানুহবিলাকতো বিপিএফ কৰিছিলে আগতে বহুতে মেক্সিমামটোৱে আৰু অহাকালিৰ পিছত যেতিয়া কেম্পেইনবিলাক হ'ব এই কেম্পেইনত যেতিয়া আপোনাৰ নিজৰ যিবিলাক আপোনাৰ মানে মিছন আৰু ভিজন এইবিলাক ক'ব পাৰ্টি হিচাপে তো ৰাইজে জাজ কৰিব তো আজিৰ দিনটোত বিজেপিৰ যদি ভাল কিছুমান পৰিকল্পনা আছে কিছুমান ভাল মানে কি কয় তেনেকুৱা ধৰণৰ এজেণ্ডা আছে বিটিচি অঞ্চলৰ জনগণৰ কাৰণে ডেফিনেটলি বিটিচি জনগণে বিজেপি ফালে আহিব
গতিকে সেইটোৰ কাৰণে মই কৈছোঁ যে বহুত আহিব। আজি মই আহিলোঁ, ইমানুৱেল মুছাহাৰী ডাঙৰীয়া আহিছে, আৰু আমাৰ বহুত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াবিলাক এতিয়া লাহে লাহে মানে আহিব চবে। গতিকে বহুত আহিব, মই কৈছোঁ আপোনালোকে 25 তাৰিখৰ ভিতৰত চব দেখা পাব। MLA বিলাকো মই নাজানো, ডাঙৰ মানুহৰ কথাটো মই নকওঁ, কাৰণ তেওঁলোকৰ চিন্তা কৰিবলগীয়া কি আছে? অলৰেডি MLA আছে, অলৰেডি EM আছে, তেওঁলোকৰতো কোনো কথা নাই। কিন্তু জনসাধাৰণ আৰু কৰ্মী তেওঁলোকতো নতুন কিবা এটা লাগে, যিটোৰ দ্বাৰা ৰাইজক সেৱা কৰিব পাৰে, যিটোৰ দ্বাৰা ৰাইজৰ লাভৱান হ'ব পাৰে। গতিকে পাৰ্টিবিলাকত মানে যিবিলাক পাৰ্টিৰ সদস্য তেওঁলোকতে লিমিট থাকে, কিন্তু ৰাইজে সমৰ্থক তেওঁলোকে না ইফালে নহ'লে এইফালে অহা যোৱাটো কৰি থাকিব। গতিকে আজি BPFৰ ওপৰত এটা বিশ্বাস হেৰুৱাই পেলাইছে, আৰু বিশ্বাস হেৰুৱাই পেলোৱা মানুহবিলাকে নিশ্চয়কৈ অন্য এটা দল ফালে গুচি যাব। যেনেকৈ মই আজি BPFৰ পৰা আহিছোঁ, এটা মই বিশ্বাস হেৰুৱাইছোঁ এই দলখনত থাকি, যিটোৰ কাৰণে মই ৰাজনীতি কৰিছোঁ, মই আচলতে আৰু একো কৰিব নোৱাৰিম। গতিকে তাৰ কাৰণে মই তাৰ পৰা ওলাই আহিলোঁ। নাই, অকলশৰীয়া কৰা বুলি নহয়, ৰাইজে সেইটো ঠিক কৰিব। এতিয়া হাগ্ৰামাই মোক অকলশৰীয়া কৰিছে না মই কৰিছোঁ, আপোনালোকে বিচাৰ কৰক। কালিৰ পৰা মই কিছুমান কথাবিলাক উত্তৰ প্ৰশ্নবিলাক দি যাই থাকিম। তেতিয়া আপোনালোকে যাৰ প্ৰতি ইমান মৰম কৰিছে, তেতিয়া আকৌ কৰিব হ'লে তাৰো বেয়া হৈছে কথাটো। মোৰ কোনো হাগ্ৰামাক অকলশৰীয়া নহয়। BTC অঞ্চলখন আমি এটা নতুন পৰিকল্পনাৰে সকলো জাতি জনগোষ্ঠী মিলি কেনেকৈ বিভিন্ন দিশত আগবঢ়াই লৈ যাব পাৰোঁ, মোৰ লক্ষ্য সেইটো। আগতেও মোৰ সেইটোৱে আছিলে, কিন্তু হাগ্ৰামাৰ লগত মোৰ ব্যক্তিগত তেনেকুৱা একো নাই। তেখেতেও আহিব পাৰে ক'ৰবাত, যদি তেওঁ ক'ৰবাত গৈ ভাল হ'ব বুলি ভাবে। আদাৰৱাইজ তেখেতে পাৰ্টিৰ মুৰব্বী, গতিকে তেওঁ নিজে অটল থাকি পেলাই কাম কৰি যাই থাকিব পাৰে। আজি বেয়া দিন আহিব, কালি ভাল দিন আহিব। পলিটিক্সত চবৰে ভাল বেয়া সেইটো আহে, সদায় একে নাথাকে। গতিকে নেক্সটত তেওঁৰো দিন আহি যাব। নহয় চব তেনেকুৱা কাক বা বনোৱা নহয়। এতিয়া ময়োতো হাগ্ৰামাক লিডাৰ পাতিছিলোঁ। হাগ্ৰামা সভাপতি কেনেকৈ হ'ল পাৰ্টিত? মই হ'ম বুলিতো হ'ব নোৱাৰে। ময়োতো BTC চিফৰ কাৰণে প্ৰস্তাৱ দিছিলোঁ, চন্দন ব্ৰহ্ম মন্ত্ৰী হ'ব লাগে বুলি প্ৰস্তাৱ দিছিলোঁ। এতিয়া মোৰ ক্ষেত্ৰত এই কুৱেশ্যনটো কেনেকৈ আহে? পাৰ্টি এটাত চবৰে কষ্ট আছে, চবে কাম কৰে। পাৰ্টিৰ সাধাৰণ কৰ্মীৰো ইয়াত ভূমিকা আছে। মই MP হোৱা BPFৰ প্ৰত্যেকজন ছাপোৰ্টাৰৰ সহযোগ আছে। এই ছাপোৰ্টাৰখিনি নহ'লে আজি MLA নিজেকে BPF দল শক্তিশালী নহয়, হাগ্ৰামা ডাঙৰীয়া চিফ নহয়, চন্দন ব্ৰহ্ম মন্ত্ৰী নহয়, আৰু এলায়েন্স কৰি ফালে BPF দলে অকল 12জন MLA থকা সত্ত্বেও বাৰে বাৰে এই MP পদটো মানে পাব নোৱাৰিলে হয়। গতিকে ইয়াত হাগ্ৰামা বা চন্দনৰ কথা নহয়, আমাৰ ৰাইজ ভোটাৰ তেওঁলোকৰ সমৰ্থন সেইটো দিহে আহিছে। গতিকে এতিয়া চাই থাকিলে হ'ল। দলটোৰ প্ৰতি আপুনি যে কৃতজ্ঞ হয় নহয়, আপোনাৰ ইমানখিনি দিলে BPF-এ। নাই, কিয় কৃতজ্ঞ নহয়? মই সদায় কৈয়ে আহিছোঁ দলৰ কথাটো, মোৰ বন্ধুসকলৰ কথাটো মই সদায় কৈ আহিছোঁ। মোৰ দলৰ মানুহৰ লগত কোনো শত্ৰুতা নাই। কিছুমান ডিচিশ্যনৰ কামৰ লগতহে মোৰ মতবিৰোধ হৈছে, আৰু সেইটোৰ ক্ষেত্ৰত মই ভাবিছোঁ আজিৰ দিনটোত বা অনুভৱ কৰিছোঁ যে মোৰ আৰু BPFৰ দলত থাকি কৰিবলগীয়া আৰু একো কাম নাই। মই তাকে কৈছোঁ, ভৱিষ্যতৰ কথাটো কোনে কি ক'ব? মই আপোনালোকৰ কথাটোকে উদাহৰণ দিছোঁ। আজি ইয়াত যিবিলাক চেনেলত আছে, আগতে বহুত বেলেগ বেলেগ চেনেলত আছিলে আপোনালোকে। আপুনি নেক্সটত কোনটো চেনেলত যাম বুলি ভাবিছে? নেক্সটত আপোনালোকৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰিছে। মোৰ হ'ল জনসেৱাৰ ক্ষেত্ৰত সুযোগ সুবিধাটো ক'ত আছে সেইটোত নিৰ্ভৰ কৰিছে। মানুহৰ জীৱন একেই, অহাকালিৰ কথাটো আমি কোনেও ক'ব নোৱাৰোঁ। আৰু অহাকালিৰ কথা যদি ভাবে, মই ভাবোঁ মানুহ চব চুইচাইড কৰি মৰিব। যিটো কষ্ট হৈ পেলাই বুঢ়া বয়সত মৰিব লগা হয় নহয়, তাতকৈ আগতে মৰাই ভাল বুলি ক'ব। বিজেপিৰ ধৰক সাংগঠনিক আগতে যেনেকুৱা নেতা বা দলীয় নেতৃত্ব দিয়া মানুহৰ অভাৱ আছে।
এতিয়া আপুনি কি পৰিকল্পনা কি ধৰণে বিজেপিক নিব যে সন্মুখত বিধানসভা নিৰ্বাচন আছে কি পৰিকল্পনা থাকিব আপোনাৰ সব এতিয়া অলৰেডি বিজেপিৰ ৰেডিমেড এটা পৰিকল্পনা আছে মই আজি জাষ্ট বিজেপিত সোমাইছো বিজেপিত সোমোৱাৰ লগে লগে আপোনালোকে মোক দেখিছে চাৰ্ট টাৰ্ট সব খুলি আহি পালে মই এতিয়া বিজেপিত সোমাও গতিকে তাত মোৰ মতে বিজেপি কিয় চলিব বিজেপিৰ মতে মই চলিম গতিকে অহা কালৰ পিছত বিজেপিয়ে মোক কিবা নহয় কিবা এটা দায়িত্ব দিব আৰু সেই দায়িত্বত থাকি মই কাম কৰি যাম আৰু কালিৰ পৰা মই বিজেপি হ'ম বিজেপিৰ সাধাৰণ এজন সদস্য হিচাপে মোক য'ত যাব কয় যি ক'ব কয় যি কৰিব কয় এইখিনি কামে মই আৰম্ভ কৰিম তাৰপিছত মই শিকি ল'বলগীয়া জানিবলগীয়া আছে কাৰণ মই ৰাজনৈতিকভাৱে পৰিপক্ক ব্যক্তি নহয় আমি হ'ল এনে সাধাৰণ এটা সৰু জাগাত কাৰোবাৰ কৃপাত আমি সেই ৰাজনীতিলৈ আহি পাইছোঁ তো অহা কালিৰ পৰাহে মোৰ আচল ৰাজনীতিত মানে কি কয় এইটো এডমিশনটো হ'ব মানে আপুনি অহা কালিৰ পৰা কৈছে কিন্তু বিজেপিৰ বিষয়ে আপুনি একো আজিলৈকে নজনাকে বিজেপিলৈ আহিব বিচাৰিছে একোৱে জনা নাই বিজেপিৰ বিষয়ে অহা কালিৰ পৰাই চব জানিম বুলি কৈছে নাই 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 মোক একো জনোৱা নাই এতিয়ালৈকে আৰু মই জানিবলৈও বিচৰা নাই কাৰণ মই যেতিয়ালৈকে ঘৰখনৰ ভিতৰত নোসোমাওঁ বাহিৰৰ পৰা যদি মই মানে সব বস্তুবিলাক জানিব বিচাৰোঁ নিশ্চয় কোনেও নিজৰ কথা নক'ব আপোনাক গতিকে হিচাপে মোৰ ব্যক্তিগত এইটো মোৰ চিন্তা যে মই যেতিয়ালৈকে বিজেপিত নোসোমাওঁ তেতিয়ালৈকে বিজেপিৰ মানে কিবাটো মই নুখুটো বিজেপিৰ বিষয়ে যদি আমি যি কথা জানো বা চৰ্চা হৈ থাকে বিজেপি এটা সাম্প্ৰদায়িক দল আৰু বিজেপি এটা হিন্দুত্ববাদী দল বুলি আমি বেছিকে চৰ্চা হয় এতিয়া আপোনাৰ যেহেতু আপুনি কৈছে আপুনি বড়োভূমিৰ প্ৰতিনিধি হ'ব বা বড়োভূমিখিনি চাব গ'লে বড়োভূমিতো বহুত জাতি নহয় নহয় মই বড়োভূমিৰ কথা কোৱা নাই সেইখিনি কথা আপুনি জানো যদি কেনেকৈ চলাব বড়োভূমি নহয় চব এই বিজেপিৰ সাম্প্ৰদায়িক বা কিবা কোনে কি এটা দৃষ্টিত কৈছে মই নাজানো আৰু মই কেতিয়াও সেই লাইনটোত মই চিন্তা কৰাই নাই আৰু মোৰ ৰাজনীতি জীৱনটো ইমানলৈকেও মানে ঢুকিব পোৱা সেইটো লেভেলত নাছিলে এতিয়া মই যেটো বিজেপিত যোগদান কৰিবলৈ গৈ আছো তাত থাকি ফালে মই কিছুমান মোৰ যেটো ৰাজনীতিক ব্যক্তি হিচাপে কাম কৰাৰ ইচ্ছা সেই ইচ্ছাটো পূৰণ হ'ব বুলি ভাবিছো বাকি সাম্প্ৰদায়িক কিবা কিবি হেতুটো বিজেপি বুলি নহয় সবতে চলি আছে আমাৰ এটা সমাজত সোসাইটিটো চলি আছে এটা জনগোষ্ঠী কৈ আছে গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশটো আমাৰ তাত আছে অকল বিজেপি বুলি নহয় গতিকে সেইবিলাক আমি কেনেকৈ দূৰ কৰিব পাৰোঁ আৰু বিজেপিক যেটো হেতু চিন্তা কৰি আছে এই চিন্তাটো কেনেকৈ নাইকিয়া কৰিব পাৰে এই কথাটো পিছত নিশ্চয়কৈ মোৰ নিচিনা মানুহ লাহে লাহে হয়তো মানে চাবলৈ বাধ্য হ'ব গতিকে সেইকাৰণে আজিৰ সময়ত মই ইমানলৈকে মই ভাবা নাই যে এই বিষয়টোৱে মোৰ ৰাজনীতিক জীৱনত কিবা এটা অসুবিধা কৰিব বা সুবিধা কৰিব আপুনি বিপিএফ আজি এৰিলে আপোনাৰ দৃষ্টি বিপিএফ এই পৰিষদীয় ইলেকশ্যনত ফলাফলটো কেনেকুৱা হ'ব আপুনি বিপিএফ বা বিজেপি কি দেখা সব মইতো ভাবো যে বিপিএফে আজিৰ দিনটোত যিখিনি ইস্যু লৈ পালে তেওঁলোকে কাম কৰিব বিচাৰিছে বা যেনেকুৱা ধৰণৰ তেওঁলোকে পলিচি ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে তো বিপিএফক ৰাইজে সমৰ্থন নকৰিব সেই নিৰ্বাচনত সেইমতে বিপিএফে এইবাৰ মানে বহুত নিৰ্বাচনত মানে বহুত প্ৰাৰ্থীয়ে হাৰি যাব গতিকে ভাল নহ'ব বিপিএফৰ ফলাফল যদি চৰকাৰ আহে বিজেপি যদি চৰকাৰ আহে যেহেতু বিজেপিৰ কোনো চিফ কেণ্ডিডেট নাই বা ফেচ নাই আপোনাৰ হোৱাৰ আশা আছে নেকি নাই মোৰতো হোৱাৰ কোনো আশা নাই কাৰণ বিজেপিয়ে চব তাতো সবকেতো চাই মিলি তেওঁলোকৰ যেটো যোগ্যতা এইটো লৈ পেলাই কেণ্ডিডেট প্ৰাৰ্থীটো প্ৰদান কৰিছে মই নাভাবো যে বিজেপিৰ যিখিনি কেণ্ডিডেট তেওঁলোকে বিটিচিখন চলাব নোৱাৰে তেওঁলোকে বেচৰাকেইটা এবাৰো এক্সপ'জ হোৱা নাই তেওঁলোকৰ টেলেণ্টটো মই ভাবো এমচিএলএ হৈ যোৱাৰ পিছত দায়িত্ব পোৱাৰ পিছত চিফ হোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ দায়িত্বলৈ চলাই লৈ যাব পাৰিব আপোনাক দায়িত্ব দিয়ে বা আগবঢ়াই দিয়ে আপুনি ল'বলৈ সাজু আছে নাই এই কথাটোতো মই কেনেকৈ ক'ম মইতো কৈছো বিজেপিয়ে মোক যতে যি দায়িত্ব দিয়ে সেই দায়িত্বটো পালন কৰি যাম গতিকে মোৰ ক্ষেত্ৰত একো নাই মইতো এমপিয়ে হৈ আছো মোৰ কাৰণেতো একো অসুবিধা নাই মানে মই এতিয়া চোৱা মানে তেনেকুৱা ধৰণৰ বিশেষ একো আশা লৈ পেলাই মই অহা নাই মই আপোনালোকক আগৰ পৰাই কৈ আছো
BPF দলৰ যিখিনি কেইটামান ইস্যুক লৈ মোৰ এটা মনোমালিন্য হৈছে আৰু এইটো মনোমালিন্য হোৱাৰ পিছত মই BPF থাকি পেলাই কাম কৰাৰ এটা আকৌ পৰিৱেশ গঢ়িব পাৰিম বুলি মই বিশ্বাস নাই আমি একেলগে থাকিলে সন্দেহ থাকিব আমাৰ মাজত যে বিভিন্ন ডিচিশ্যনত গতিকে সেইটো এটা অশান্তি আৰু এইটোৰ কাৰণে মই BPFৰ পৰা ওলাই আহিছোঁ গতিকে মূলটো হ'ল মই BPFৰ পৰা ওলাই অহা বাকী বিজেপিত তেনেকুৱা ধৰণৰ মোৰ কোনো চৰ্ত নাই হ'ব, থেংক ইউ। Thank you.